ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়ত বিভিন্নজন মহান ব্যক্তিয়ে বিভিন্ন ধৰণে বক্তব্য আগবঢ়াইছিল। তাৰে ভিতৰত আজি কেইটামান আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ। বন্দে মাতৰম বুলি বংকিম চন্দ্ৰ চেটাৰ্জীয়ে কৈছিল। ডু অৰ ডাই এইষাৰ উক্তি মহাত্মা গান্ধীয়ে কৈছিল। স্বৰাজ ইজ মাই ব্ৰাইট ৰাইট এণ্ড আই উইল হেভ ইট এইষাৰ কৈছিল বাল গংগাধৰ তিলক। ইনকলাব জিন্দাবাদ এইষাৰ উক্তি হজৰত মহানীয়ে আগবঢ়াইছিল। জয় হিন্দ এইষাৰ উক্তি সুভাষ চন্দ্ৰ বসুৱে আগবঢ়াইছিল। গিভ মি ব্লাড এণ্ড আই উইল গিভ ইউ ফ্ৰীডম এইষাৰ উক্তি আগবঢ়াইছিল সুভাষ চন্দ্ৰ বসু। জয় জৱান জয় কিষাণ এইষাৰ উক্তি আগবঢ়াইছিল লাল বাহাদুৰ শাস্ত্ৰী। জয় জৱান জয় কিষাণ জয় বিজ্ঞান এইষাৰ উক্তি আগবঢ়াইছিল অটল বিহাৰী বাজপেয়ী। চিমন গো বেক কোৱাইট ইণ্ডিয়া এইষাৰ উক্তি আগবঢ়াইছিল ইউচুফ মেহৰেলী। ৰিড ফাইট এণ্ড ইউনাইট এইষাৰ উক্তি আগবঢ়াইছিল বি আৰ আম্বেদকাৰ। ধন্যবাদ সকলোলৈকে।